আজিলৈ মোৰ অকলে যাত্ৰা আৰম্ভ হৈছে। ক'ত গৈ আছোঁ মই পিছত ক'ম, ব্লগটো শেষলৈকে চাই থাকক আৰু আপোনালোক সকলোকে মোৰ অন্য এদিন নতুন ব্লগলৈ পুনৰবাৰ স্বাগতম। মই বহুত দূৰলৈ গৈ আছোঁ, সেইটোৱে খালি মানে জানি লওক আৰু অকণমান আৰু কিবা এটা দিছোঁ আৰু এয়া সেই ৰাতিপুৱাতে ওলাইছোঁ, ৰাতিপুৱা মানে 10:30 হৈছে। গৈ লওঁ, গাড়ীত উঠিমগৈ, এতিয়া মই ঘৰত আছোঁ। অ'কে। কালি আহি পাই পেলাই একো ভিডিঅ' কৰা নহ'লে, কাৰণ বহুত ভাগৰো লাগিলে আৰু অকলে আহিছিলোঁ যিহেতুকে। তাইক আহি পেলাইতো আৰু এটা একদম মানে কি কয় ন, উৎসৱ মুখৰ পৰিৱেশ। তাৰপাছত তেনেকৈ বহুত বেছি বিজি হৈ গ'লোঁ আৰু এই সন্ধিয়া হৈ গ'ল যে আহি পাওঁতে। মই 3:51ত আহি পাইছোঁ, 4টাই বাজু হৈছে। আহি পাই ভাত পানী খাই সন্ধিয়াই হ'ল আৰু ইয়াত ইমান বেছি ঠাণ্ডা, বহুত ঠাণ্ডা মানে। আৰু এইও মানে অকণমান এডজাষ্ট হওঁতে টাইম লাগিব। 5টা বজাতে উঠি গ'ল, কাৰণ ফচৰি হেৰি আছিলে, টিউশ্যন আছিলে যে 5টা বজাত। এই যে এলাৰ্মটো দিয়া আছিলে, তেতিয়া এইও উঠি গ'ল। তাৰপাছত সেয়াই আৰু মানে মোৰো টোপনি ক্ষতিৰ নিচিনাই, তথাপি মই শুব পাৰিছোঁ, মায়ে তাইক লৈছে। তাৰপাছত ৰাতিপুৱা মই অলপ দেৰিলৈকে শুলোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ টাউন, অলপ কাম আছে। মই হাঁহি আমাৰ ফচে আৰু মা আৰু গৈ লওঁ। এইটো 2 দিনৰ ব্লগ যাব, যোৱাকালিটো আৰু আজিটো, আৰু চাই থাকক ব্লগটো শেষলৈকে। কিবা এটা বিশেষ কামত মই গুৱাহাটীৰ পৰা আহিছিলোঁ আৰু অকলে আহিব লগা হৈছিলে, আৰু সেই বিশেষ কামটোৰ কাৰণে এতিয়া তেজপুৰলৈ গৈ আছোঁ। তো গৈ লওঁ আৰু তেজপুৰৰো মই গৈ পাই পেলাই বাৰু দেখাবলৈ চেষ্টা কৰিম। আমি আজি টেম্পুত যাম, বাছলৈ ৰৈ বাছেই নাই আৰু দেৰি হৈ থকাতকৈ মানে টেম্পুত অকণ গ'লে দেৰি হয়, বেলেগ
বেক চাইডে দেখিছে এয়া পদুম পুখুৰী এইটো তেজপুৰৰ মই ভালকৈ দেখাম এতিয়া মই আছোঁ তেজপুৰ মেইন টাউনত ভালকৈ দেখাই দিছোঁ ৰ'ব আপোনালোকক তেজপুৰখন আমাৰ তেজপুৰখন বহুত চাফা আৰু বহুত ধুনীয়া নিজৰ ঠাইখন এনেও ভাল লাগে তথাপিও তেজপুৰখন বিশেষভাৱে চাফা সেই কথাটো হয়তো বহুত মানুহে জানে তথাপি মই এবাৰ দেখাই দিছোঁ ৰ'ব এয়া আমাৰ তেজপুৰৰ এইখিনি কেঁকুৰা পুল এইটো ট্ৰেফিক পইণ্ট পুলিচ পইণ্টটো আৰু এইফালে STCলৈ যায় আৰু এইটো হৈছে পদুম পুখুৰী অঁ এতিয়া আমি এইবিলাক বধিম এইবিলাক চব আমাৰ এইবিলাক গিফ্ট উঠিছে আজি হাঁহিৰ কাৰণে আৰু এইজনী ভৰিকেইটা আমাৰ ইয়াত ফচৈ আৰু এইজনী আমাৰ হাঁহি মাইনা আৰু এটা হাঁহিৰ কাৰণে গিফ্ট এইটো কাৰ টেডি বিয়াৰ তাই চুলে দেই মামাকৰ ঘৰলৈ মাহীয়েকৰ ঘৰলৈ আহি আমাৰ হাঁহি এইবোৰ গিফ্ট পাইছে পৰি থাকিলে একলে ধুনীয়াকৈ মচি দিয়া মচি দিয়া ধুনীয়াকৈ মচি দিয়া মোৰ মামাম খাইছিলোঁ ন মোৰ মামাম খাইছিলোঁ মচি দিছা আকৌ মচি দিয়া এখন আকৌ মচি দিয়া অঁ মচি দিয়া আকৌ মচি দিয়া অঁ আমাৰ গাড়ী আছে এতিয়া আমি ওলাই আহিছোঁ বজাৰলৈ মানে বজাৰ নহয় স্পীড ব্ৰেকাৰ আছে মানে হেৰি ঘৰৰ ওচৰতে আছে আৰু দোকান আমাক বাবা ওলাই গ'ল কিবা কিবি বজাৰ আনিলে কিন্তু কি নাই বাবা কেঁচা জলকীয়া আনিব পাহৰি থাকিলে আৰু এতিয়া বাবা ওলাই আহিবলৈ লাওঁতে হাঁহিও কান্দিছে তাইও আহে তাৰপাছত সেইকাৰণে হাঁহি মই বাবা আহি গ'লোঁ আৰু ফচৈ পঢ়ি আছে মাও ব্লেংকেটৰ তলত সোমাই আছে আমি আহিলোঁ আৰু এপাক ঘূৰি আহোঁ খালি বিৰাট ঠাণ্ডা ইয়াত বহুত বেছি ঠাণ্ডা দেই বাপৰে নোৱাৰিয়ে একেবাৰে তো আমি গৈ আহোঁ বাই বাই ফচৈ যাবলৈ লৈছে স্কুল আৰু মায়ে ভাত খুৱাই দিছে তাই ৰাতিপুৱা বহুত লৰালৰি হয় বহুত এজনী লেজি ছোৱালী আমাৰ এজনী সেইকাৰণে এয়া মায়ে ভাত খুৱাই দি আছে তাইক এইটো আজিৰ ঘটনা নহয় সদায় চলিয়ে আহিছে আমাৰ এয়া ঘৰখনত পৰম্পৰাগতভাৱে বহুত দিনৰ পৰাই মানে তাই জন্মৰ পৰাই বুলি ক'লেও ভুল নহয় আৰু নাজানো আৰু কেতিয়ালৈকে চলে এয়া ভাত খুৱাই দি আছে ভাত ক'তো হ'ব দে তাইক অকণমান এফালে দিয়াচোন দে কি আলু উলিয়াই দিলে আপুনি হয় নেকি উলিয়াই দিছে এয়া ফাইনেলি তেতিয়াৰ পৰা ওলাই ছোৱালীজনী ৰেডি হৈছেগৈ আৰু
আৰু যাবলৈ লৈছে। আচলতে তাই আজিকালি হোষ্টেলত নাথাকে, ঘৰৰ পৰাই অহা যোৱা কৰে। মাহঁতে এখন টমটম ঠিক কৰি দিছে, সেইখনতে যায়, সেইখনতে আহে। আৰু তাইৰ চুলিখিনি আচলতে মুটুকাই বান্ধি লৈছিলে। মই পটককৈ দেখা পালোঁ চোতালত, দেখা পাই মই আকৌ ভালকৈ একোচাকৈ বান্ধি দিছোঁ। আচলতে স্কুল বুলি ক'লে দুকোচাকৈ বেনি গাঁঠি গ'লে দেখিবলৈ ভাল লাগে। স্কুলৰ ডিচিপ্লিনটো চবেই মেইনটেইন কৰিলেহে স্কুলখন স্কুল হৈ থাকিব। গতিকে সেইকাৰণে যিমানটো পাৰিছোঁ, মই দেখিছোঁ তাইক বেয়াটো দেখি পেলাই মই চুলিখিনি এনেকৈ বান্ধি দিলোঁ। আৰু তাইৰ ৰঙা ফিটা আৰু কিবা কিবি তাই এচেঞ্চিয়েল বস্তুবোৰ চব হোষ্টেলতে এৰি থৈ আহিছে। মায়ে সদায় কয় আনিবলৈ, সদায় পাহৰে। কেতিয়ালৈ যে তাই গাত মানে এইবোৰ আহিব চেতনা, নাজানো আৰু কেতিয়া ডাঙৰ হ'ব। তাই এইখিনি চা, বগা বগা কিয়? ভালকে যাবি। মায়ে একে ঠাণ্ডা গৰম দিনৰ নিচিনা একেবাৰে ছাতি তাতি লৈ ওলাইছে একেবাৰে। হাঁহি মুখখন নহয় চব চেকচেকাই যাব। তাই মুখখন চেকচেকাই যাব বোলে ৰ'দত। চা, আমি ওলাইছোঁ বন্তি তালে, মানে বন্তি মাহী তালে। বন্তি মাহী আপোনালোকে দেখিছিলে চাগে হাঁহি অন্নপ্ৰাশনৰ ব্লগত, আৰু তাৰ আগতেও মই যেতিয়া একেবাৰে ব্লগিং ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াও এবাৰ গৈছিলোঁ ঠেলামৰালৈ। এতিয়াও ঠেলামৰালৈ গৈ আছোঁ। ঘৰলৈ আহিলে বন্তি মাহীক লগ নাপালে আধৰুৱা হৈ যাব। দুইজনী মাহীকে, মানে মোৰ মাহী দুজনী অকণ বেলেগৰ নিচিনা, আৰু কাৰোবাৰ হয়তো হ'ব পাৰে এনেকুৱা, মানে মা যেনেকুৱা নহয় মাহী দুইজনীও তেনেকুৱাই। মই মানে ভাগ বিতৰণ কৰিব নোৱাৰোঁ, মানে কাক বেছি ভাল পোৱা বুলি সুধিলে মই তিনিওজনীকে সমানেই ভাল পাওঁ। মানে আমাৰ আইতাই জন্ম দিয়া তিনিওজনী ছোৱালীকে মই সমানে ভাল পাওঁ। গতিকে মাৰ লগত আজি 3-4 দিন একেলগে আছোঁ। আৰু এতিয়া যোন মাহীকটো লগ পালোৱেই কালি তেজপুৰ যাওঁতে। এতিয়া যদি বন্তি মাহীক লগ নকৰাকৈ যাওঁ আধৰুৱা হৈ থাকিব। সেইকাৰণে বন্তি মাহীক লগ পাবলৈ গৈ আছোঁ। এনেই বন্তি মাহী নিজে আহে, কিন্তু এইবাৰ তাই খুব বিজি, কিবা অলপ কাম আছে, সেইকাৰণে আহিব পৰা নাই। সেইকাৰণে মই গৈ আহোঁগৈ। আৰু হাঁহি টোপনি গ'ল। তাইক মাফলাৰখনলৈকে মাৰি দিছোঁ, কাৰণ ৰ'দ বহুত বেছি। চৰি, কিনো কৈছোঁ, কাণত বতাহ লাগিব যে, সেইকাৰণে মাফলাৰখন মাৰি দিছোঁ। আৰু গৈ আহোঁগৈ। এয়া মা আৰু কৈছে স্কুল গৈছে। তাই স্কুলৰ পৰা আহি তাতে নামিব, আৰু তাৰপৰা আমি তাইক লৈ পেলাই গুচি আহিম। চব ব্লগটো শেষলৈকে চাই থাকক। আমি আহি পালোঁ বন্তি মাহীৰ ওচৰ, কিন্তু এতিয়াহে আমি গম পাইছোঁ যে আমি ছাৰপ্ৰাইজ দি আহিলোঁ ইহঁতৰ ওচৰলৈ। আমি ফোন নকৰাকৈ আহি গ'লোঁ যে ভাল পাব দেখি। আৰু এতিয়া ইয়াতে আহি গম পাইছে ইহঁতে আমাক ছাৰপ্ৰাইজ দিবলৈ লৈ আছিলে। আইতাও আছে, আইতা আৰু বন্তি মাহী এতিয়া আমাৰ তাত যোৱা কথা আছিলে। চ' এতিয়া আমি চব একেলগে ইয়াৰ পৰা আকৌ আমি ঘৰলৈ ৰিটাৰ্ণ হৈ আছোঁ। এতিয়া আমি বন্তি মাহীৰ ঘৰত, চকুটুকু ফুলি গ'ল মোৰ, মানে হেৰি নকৰিলোঁ, আমি উভতি নগ'লোঁ, যোৱা কথা আছিলে ন। বন্তি মাহী আৰু যাবলৈ নিদিলে। ইয়াতে আমি খালোঁ, খাই বৈ আজৰিও হ'লোঁ। আহি শুইছে তাই এতিয়া, আৰু উঠিছে আৰু দেই। মই ব্লগটো এতিয়াই সামৰি দিওঁ। আকৌ আহিম নতুন এটি ব্লগ লৈ অতি সোনকালে। এয়া বন্তি মাহী মোৰ ফেভৰেট, দুইজনী মাহীয়ে মোৰ ফেভৰেট, মাটো ফেভৰেট, চব মোৰ। আৰু আকৌ আহিম নতুন এটি ব্লগ লৈ অতি সোনকালে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক। ভিডিঅ'টোত শেষলৈকে মোৰ লগত জড়িত হৈ থকাৰ কাৰণে আপোনাক ধন্যবাদ। বাই বাই।